দ্য ডেইলি আপডেট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে লাৰ্ণাৰ লাইচেন্সৰ এপ্লাই কৰাৰ পিছত আপোনালোকে যিটো DLৰ কাৰণে এপ্লাই কৰিব, ড্ৰাইভিং লাইচেন্সৰ কাৰণে, সেইটো প্ৰচেছ আপোনালোকে কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব পৰিবহণ। তাৰপিছত আপোনাৰ আগত এনেকুৱা পেজ খোল খাই যাব। ইয়াত আপুনি ছেকেণ্ড লিংক যিটো দেখা পাইছে এইটো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে অনলাইন ছাৰ্ভিচ বুলি আহি আছে। অনলাইনত ক্লিক কৰাৰ পিছত আপুনি দেখা পাইছে ড্ৰাইভিং লাইচেন্স ৰিলেটেড ছাৰ্ভিচ। ইয়াত এনেকুৱা আৰু এটা পেজ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি পপ আপটো কাটি দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। ঠিক আছে, ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনাৰ আগত মেইন পেজটো এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত আপোনালোকে দেখা পাইছে লাৰ্ণাৰ লাইচেন্স প্ৰথমত আছে। তাৰপিছত আপুনি ছেকেণ্ডত দেখা পাইছে এপ্লাই ফৰ ড্ৰাইভিং লাইচেন্স। ঠিক আছে, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নেক্সটত ক্লিক কৰিব আৰু আপোনাৰ ইয়াত লাৰ্ণাৰ লাইচেন্সৰ যিটো নাম্বাৰ আছে সেই লাৰ্ণাৰ লাইচেন্সৰ নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব আৰু আপুনি অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছটো এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি দেখা পাইছে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰত OTP যাব। OTPৰ কাৰণে আপুনি কেপচাৰটো ফিল আপ কৰিব আৰু আপুনি OTP জেনেৰেট OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰত আপোনাৰ OTP আহিব আৰু আপুনি কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব আৰু আপুনি তলত দেখা পাইছে ছাবমিট OTPত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নেক্সট পেজটো এনেকৈ খোল খাই যাব। ঠিক আছে, ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, একো কৰিব নালাগে। তাৰপিছত আপুনি লাৰ্ণাৰ লাইচেন্সৰ এপ্লাই কৰোঁতে যিটো আপুনি কেটাগৰী চিলেক্ট কৰিছে, মটৰচাইকেল উইথ গিয়াৰ আৰু LMB যদি ৰাখিছে তেতিয়াহ'লে আপুনি এই দুটাই চিলেক্ট কৰিব। চিলেক্ট অল কৰাৰ পিছত আপুনি যিটো DTOত আণ্ডাৰত এপ্লাই কৰিব বিচাৰিছে সেই DTOটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি তলত আহিব, কেপচাৰ কোডটো ফিল কৰিব আৰু ছাবমিটত ক্লিক কৰি দিব আৰু আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ এপ্লাইটো হৈ যাব আৰু আপুনি একনলেজমেণ্ট নাম্বাৰটো ওলাই ৰাখি দিব, নহ'লে আপুনি প্ৰিণ্ট আউট কৰি ৰাখি দিব। ঠিক আছে, এইটো আপোনাৰ প্ৰথম ষ্টেপ গ'ল। তাৰপিছত ছেকেণ্ড ষ্টেপত আপোনাৰ পে'মেণ্ট কৰিব লাগিব আৰু থাৰ্ড ষ্টেপত আপোনাৰ এপইণ্টমেণ্ট বুক কৰিব লাগিব। ঠিক আছে, প্ৰথম ষ্টেপটো হোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰটো আহি যাব আৰু আপুনি কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি দেখা পাইছে ডকুমেণ্ট আপলোড। ঠিক আছে, ইয়াত আপুনি কি কৰিব, চিম্পলি প্ৰচিডত ক্লিক কৰিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত অ'কে অপশ্যনটো আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো লাৰ্ণাৰ লাইচেন্স আছিলে সেই লাৰ্ণাৰ লাইচেন্সটো আপুনি চিলেক্ট কৰিব আৰু ইয়াত আপুনি ডাউনলোড কৰি পেলাই আপুনি আপলোড কৰি দিব। ঠিক আছে, আপোনাৰ লাৰ্ণাৰ লাইচেন্সটো আপলোড কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰিব। তাৰপিছত আপুনি তলত নেক্সটৰ বুটাম এটা দেখা পাইছে, কনফাৰ্ম কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। ঠিক আছে, আপোনাৰ ডকুমেণ্টছ এনেকৈ অল ডকুমেণ্টছ আপলোড ছাকচেছফুলি আহি যাব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ আকৌ এনেকুৱা এটা অপশ্যন আহিব, ইয়াত আপুনি কেপচাৰ কোডটো ফিল কৰিব লাগিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি প্ৰচিডত ক্লিক কৰি দিব। তাৰমানে আপোনাৰ ডকুমেণ্টছ আপলোড হৈ গ'ল। এতিয়া আপোনাৰ পে'মেণ্টটো কৰিব লাগিব। ঠিক আছে, তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ ফি পে'মেণ্টটো কৰিব লাগিব। ঠিক আছে, ইয়াত আপুনি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ পে'মেণ্ট কিমান আছে গোটেইখিনি ডিটেইলছ ইয়াতে আহি যাব। তাৰপিছত আপুনি গেটৱেটো চিলেক্ট কৰিব আৰু আপোনাৰ কেপচাৰ কোড যিটো আহি আছে কেপচাৰ কোডটো ফিল আপ কৰিব লাগিব। তাৰপিছত আপুনি পে' নাওৰ অপশ্যনটো দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰি দিব। আপুনি পে' নাওত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব। ইয়াত আপুনি আই এগ্ৰীত চিলেক্ট কৰি পেলাই আপুনি প্ৰচিড ফৰ পে'মেণ্টত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত পে'মেণ্টৰ অপশ্যনটো এনেকৈ খোল খাই যাব। ইয়াত আপুনি পে'মেণ্ট গেটৱেটো আকৌ চিলেক্ট কৰিব লাগিব। ঠিক আছে, চিলেক্ট কৰাৰ পিছত আপুনি তলত আহিব, আই একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি চিলেক্ট কৰিব আৰু আপুনি ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পে'মেণ্ট গেটৱেটো এনেকৈ আহি যাব। তাৰপিছত আপুনি পে'মেণ্টটো কোনটো বেংকত কৰিব সেইটো চিলেক্ট কৰিব আৰু আপোনাৰ আই এগ্ৰীত চিলেক্ট কৰি পেলাই আপুনি প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ পে'মেণ্টৰ অপশ্যনটো এনেকৈ খোল খাই যাব। কৰি পেলাই ইয়াত আহিব। অহাৰ পিছত আপুনি পে'মেণ্টটো কেনেকৈ কৰিব, UPI কৰিব নে আপুনি নেট বেংকিং কৰিব, আপুনি যেনেকৈ পে'মেণ্ট কৰিব বিচাৰে তেনেকৈ আপুনি পে'মেণ্টটো কৰি ল'ব। ঠিক আছে, পে'মেণ্টটো কৰাৰ পিছত আপোনাৰ এনেকুৱা QR এটা আহি যাব। ইয়াত আপুনি পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো কমপ্লিট হোৱাৰ পিছত আপোনাৰ এনেকৈ ৰিডাইৰেক্ট হৈ যাব আপোনাৰ পেজত। আপোনাৰ পে'মেণ্টটো এনেকৈ কমপ্লিট হৈ যাব। ঠিক আছে, আপুনি পে'মেণ্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰি ল'ব যদি বিচাৰে। পে'মেণ্টটো হোৱাৰ পিছত আপোনাৰ এপইণ্টমেণ্ট ল'ব লাগিব। আপোনাৰ এপইণ্টমেণ্টৰ কাৰণে আপোনাৰ শ্লট বুক কৰিব লাগিব। তাৰ আপোনালোকে এপইণ্টমেণ্টটো কেনেকৈ ল'ব, তাৰ কাৰণে শ্লট কেনেকৈ বুক কৰিব, গোটেইখিনি প্ৰচেছ মই নেক্সট পাৰ্টত আপোনালোকক দেখুৱাই দিম। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে অনলাইনৰ কামৰ কাৰণে যদি আপোনালোকে কিবা প্ৰব্লেম হৈ আছে, আপোনালোকে কৰিব পৰা নাই, তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত এটা নাম্বাৰ দিয়া থাকিব, তাত আপোনালোকে যোগাযোগ কৰিব পাৰে, আপোনালোকক সহায় কৰা হ'ব।